3, 2, 1. হেল্ল' ছাৰ মই ঘৰে পালোহি আপোনাক অফিচৰ কামখিনি মই আজি ঘৰতে কৰি দিম দিয়ক আপুনি চিন্তা নকৰিব কাইলৈ সকলোবিলাক কাগজ পত্ৰ পাই যাব অঁ ঠিক আছে অঁ হ'ব বাৰু দিয়ক অঁ আজি মই নিশাই সকলোবিলাক কমপ্লিট কৰি দিম হ'ব বাৰু দিয়ক অঁ ঠিক আছে ঘৰ পালেহিও মানে শান্তি নাই আকৌ ছাৰৰ কামখিনি থাকি গ'ল নহয় এইখিনি কৰিবলৈ আজি নিশাই কৰি শেষ কৰি পেলাব লাগিব কাইলৈ মুঠতে গোটেইখিনি কাগজ পত্ৰ জমা কৰি দিব লাগিব নহ'লে ছাৰে একদম মুঠতে মূৰ খাই থাকিব আৰু ঘৰত আহিও মুঠতে টেনশ্যন অকণমানো শান্তি নাপাওঁ দেই এজনী মানুহে ঘৰৰে চিন্তা ল'ম নে অফিচৰে চিন্তা ল'ম নে মা কি হ'ল অকল যে চিঞৰ মাৰি থাক মা তুমি মেথছৰ বহীখন চালানে চোৱাচোন মই সকলোতে নম্বৰ পাইছোঁ 50ৰ ভিতৰত 50 পাইছোঁ অঁ চালোঁ পাবই লাগিবতো কিমান কষ্ট কৰি পঢ়াইছোঁ মই কম নম্বৰ পালে হ'ব নেকি হা কিমান কষ্টকৈ পঢ়াইছোঁ নিজে নাখাই নবৈ তোক খুৱাইছোঁ দেউতাৰটো নাই হা সেইখিনি বুজি পাব লাগিব তই ভাল কাম কৰিয়ে দেখাব লাগিব তই দেউতাৰা নাই কিমান কষ্টৰে মই মানুহজনীয়ে কিমান কষ্ট কৰি তোক পঢ়াইছোঁ সেইকেইটা নম্বৰ পাই সুখী হ'লে নহ'ব আৰু বহুত ভাল কৰিব লাগিব অঁ মা হ'ব মা মই তোমাক দুখ দিয়া কাম কেতিয়াও নকৰোঁ আমাৰ যে ঋতুসা ছোৱালীজনী মানে ঋতুসা বাজনী বিয়া হয় বহুত ডাঙৰকৈ বিয়া পাতিছে সেয়েহে স্কুলৰ সকলোকে মাতিছে স্কুলৰ সকলো ষ্টুডেণ্টকে মাতিছে আৰু ময়ো যাম দেই মা মোৰ লগৰ ছোৱালীবিলাকৰ মাকহঁতো যাব তুমি ওলাবা আৰু ময়ো যাম দেই মা দেওবাৰেহে বিয়া এতিয়া মাষ্টৰ জীয়েকৰ বিয়া খাবলৈ যায় নালাগে এনেই অদৰকাৰীবোৰত ঘূৰি ফুৰিব নালাগে পঢ়াত মন দে এতিয়া সেইবোৰ খাই ফুৰিবলৈ কিহৰ ইমান তেলে ফাটিছে ঘৰত থাকিবি কিতাপ পঢ়িবি দৰকাৰ নাই এইবোৰ মিছামিছিকৈ তালৈ যোৱা মানে পইচা পাতি খৰচ কিমান কষ্টৰে পইচা উলিয়াইছোঁ এনেই অনাহকত পইচা খৰচ কৰিবলৈ নাপাওঁ হ'লে কৈ দিছোঁ যাম না মা যাম মোৰ লগৰ ৰেণুহেঁতেও যাব মিকুহেঁতেও যাব যাম না মই কৈছোঁ নহয় নালাগে বুলি মিছামিছিকৈ পইচা পাতি খৰচ কৰিবলৈ মোৰ হাতত পইচা নাই কিমান কষ্টৰে পইচা পাতি উলিয়াইছোঁ পঢ়া শুনাৰ নামতে কিমান পইচা পাতি খৰচ হৈছে এই বুজি পাওঁ জানো বিয়া খাই এতিয়া এনেই ধুন পেচ কৰি থাকিবলৈ এতিয়া ডাঙৰ হৈছ নহয় বুজি পাইছ নহয় সেইবোৰ কথাত মোক মাথা মাৰিবলৈ নিদিবি হ'লে কৈ দিছোঁ মোৰ কিন্তু খং উঠিব লাগিলে যা পঢ়গে যা পঢ়াত মন দে বিয়া খোৱাৰ মাথা মাৰিছে একেবাৰে বৰ মাষ্টৰৰ জীয়েকৰ বিয়া খাই দিয়ে এইবোৰ মাষ্টৰৰ একেবাৰে ল'ৰা ছোৱালীকনো কিয় মাতিব লাগিছেনো মা যাম না ছাৰে আমাক ভাল পাই কাৰণেহে বিয়া মাতিছে বিয়া দেওবাৰে কাৰণেহে যাম বুলি কৈছোঁ মই কৈছোঁ নহয় যাব নোৱাৰোঁ বুলি বিয়া খাবলৈ যায় মায়ে মোক অলপো মৰমেৰে কথাবিলাক নকয় মুনু কি হ'ল মন মাৰি বহি আছোঁ যে একো হোৱা নাই মা মই বিয়া খাবলৈ নাযাওঁ মোৰ লগৰ ফ্ৰেণ্ডকেইজনীয়ে কৈছিলে কাৰণেহে মই যাম বুলি কৈছিলোঁ তোমাক মই নাযাওঁ দিয়া হাৰি নহয় জুলি আণ্টিৰ আজি বাৰ্থডে আছে তাকে মাতিছে ওলা মই ওলালোৱেই ওলা গৈ যা মা মই নাযাওঁ তুমিয়ে যোৱা মোৰ যাবলৈ মন যোৱা নাই মনটো ভাল লগা নাই একেবাৰে মন বেয়া হ'বলৈ কি হৈছে ইমান সৰুতে একেবাৰে মন বেয়া হৈছে কি হৈছে তোৰ হা ওলা বুলি কৈছোঁ নহয় ওলা মোৰ কথা নুশুনি কাৰ কথা শুনিবি মোৰ কথাই যদি নুশুন হা দেউতাৰাও নাই দেউতাৰাৰ কথা শুনিবলৈ একমাত্ৰ মই আছোঁ মোৰ কথাই শুনিব লাগিব ওলা গৈ যা তুমিয়ে যোৱা মই নাযাওঁ মই লিলিহঁতৰ ঘৰত থাকিম কি কৈছ তই লোকৰ ঘৰত থাকিবি মানে তথাপিও মাৰ লগত নাযাওঁ মানে মোৰ কথা নুশুনা মানে ইমান অগলধাৰী হৈছে নেকি হা ডাঙৰ হৈ আহিছ হ'ব মা মই যাম যা ওলাগৈ ডাঙৰ হৈ আহিছে মুঠতে কথা ক'লেহে নুশুনা হ'ব যেন লাগিছে আৰু কিনো চিন্তা কৰি থাকে জানো আজিকালি অকল অন্যমনস্ক হৈ থাকে এইজনী ছোৱালী মুঠতে কিনো হ'ব আৰু মা মা দেৰি হৈছে ভাল লাগিছেনে মোক লাগিছে আৰু মানুহবিলাকে সুধিব পাৰে কিছুমান কথা ভালদৰে উত্তৰ দিবি কৈ দিছোঁ হ'লে এনেকুৱা মন চন মাৰি নাথাকিবি হ'ব মা The next day. মা অফিচৰ পৰা আহিব সময় হৈছে আৰু কিমান সময় মাক লগ নাপাওঁ মা যদি এতিয়া আহে নহয় মাক ক'ম মোক আমলেট বনাই দিবলৈ ক'ব লাগিব মই তেতিয়াহে ভাত খাম বুলি ক'ম মাক কিমান যে ৰ'দ পালোহি আৰু দেই ঘৰখন মা মা আহিলা
মা মই তোমালৈ ৰৈ আছোঁ মোক আজি আমলেট বনাই দিবা দেই মই আমলেটে ভাত খাম মুনু মই আহি পাইছোঁহিহে কোনে খোৱাৰ কথা নকবিচোন ভাগৰে যুগৰে মাৰ এজনী আহিছোঁ যা যি বনাই থৈছোঁ তাকে খাবি নোৱাৰোঁ মই হ'লে নোৱাৰোঁ যি বনাই থৈ দিয়া আছে তাকে খাবি হ'ব মা গাটো ধুই লওঁগৈ অলপ বিচনাতে শুই দিব লাগিব ভাবিছিলোঁহে মায়ে আহিলে বনাই দিব বুলি এতিয়া মায়েও বনাব নোৱাৰোঁ বুলি ক'লে চোফাৰ জোত থোৱা ইয়াতে এই চুকটোতে এটা ধুনীয়া ফুলৰ টাব দিব লাগিব তেতিয়া দেখিবলৈ শুৱনি লাগিব বা অ' ভাইটি তই খবৰ নিদিয়াকৈ আহিলি যে নিজৰ বাইকৰ ঘৰলৈ ইমান খবৰ দি দিনো কিনো আহিলোঁ আৰু বহুত দিন অহা নাছিলোঁ মামা আহিলা মুনু মই আহিলোঁ যেতিয়া আৰু একো চিন্তা নকৰিবি মানে মুনু তই মাতিলি মমাইৰক কচোন তই মমাইৰক মাতিছ নেকি তই ভাইটিক কি ক'ব বিচাৰিছ একো চিন্তা নাই বুলি মুনুৱে মানে তোক মাতিছে মই মানে কি মুনুৱে তোক কিবা কৈছে নেকি তই যে তেনেকৈ কৈছ তই যে কথাবিলাক তেনেকৈ কৈছ মানে মুনু তই কি ইমান অশান্তিত আছ হা তই যে মমাইৰক মাতিছ যে তোক মানে মই অশান্তিকে ৰাখিছোঁ হা ৰ বাইদেউ তই অকল তেনেকৈ জেং নুঠিবি অঁ মুনুৱে মোক ফোন কৰি মাতিছে তাই বহুত অশান্তিত আছে বোলে তাই মন চন ভাল নলগা হৈছে বোলে ক'ৰবালৈ যাওঁ বুলি ক'লেও তই তাইক নপঠিয়াৱে তই কি এনেকুৱাও আৰু প্ৰতিটো কথাকে ভিনদেউৰ কথা কিয় কৰি থাক কচোন তাইয়োতো দুখ লাগে বা তোক মই বহুত বেয়া পাইছোঁ তই ল'ৰাজনীক অলপো মনটো তই বুজিবলৈ চেষ্টাই নকৰ কি কথা ক'বলৈ আহিছে ভাইটি মই নিজৰ ছোৱালীজনীক মৰম নকৰিম তই কি কথা কৈছ হা প্ৰয়োজনীয় বস্তু যিটো লাগে তাকে দিওঁ সময়মতে খুৱাইছোঁ পিন্ধাইছোঁ বাপেকটো নাই সকলোবিলাক মই দিবলৈ চেষ্টা কৰিছোঁ বাইদেউ তই মোনোক সকলোবিলাকে লাগ বোলা বস্তু সকলোবিলাকে দিছ তই নাই দিয়া বুলি কোৱা নাই মই বা ল'ৰা ছোৱালীক অকল নিজৰ মাক দেউতাকৰ কৰ্তব্য হিচাপে সেই ল'ৰা ছোৱালীক প্ৰয়োজনীয় বস্তুকেইটা দিলেই সকলো হৈ নাযায় ল'ৰা ছোৱালীক মৰম দিব লাগে ঠিক তেনেকৈ তই মুনুক কিন্তু তই মৰম দিয়া নাই তই তাইক বস্তুবিলাক দিছ হয় কিন্তু তাইক মৰমেৰে কথা এষাৰ নকওঁ চাচোন তাই মনত কিমান দুখ পায় তই থাকিও তাই এতিয়া অকলশৰে অনুভৱ কৰে তই কিন্তু তাইক সময় নিদিয় তই তাইক সময়ো নিদিয় ল'ৰা ছোৱালীক সময় দিব লাগে মাক দেউতাকে অলপ সময় তাহাঁতৰ লগত কটাব লাগে তই কিন্তু অফিচৰ পৰা আহ আৰু নিজৰ লগতে ব্যস্ত থাক কিন্তু ল'ৰা ছোৱালীয়ে কি ভাল পায় কি বেয়া পায় তই সেইটো নাচাওঁ তই ভাব বস্তু বাহানি যি দৰকাৰ হৈছে পঢ়া পাতিৰ পৰা খৰচ দি আছে সকলোবিলাক দিছ সেয়াই তোৰ দায়িত্ব কিন্তু সময় দে তাইক সময় দেচোন তাইক অলপ মৰম দেচোন ভাইটি চা বা জানিছোঁ ভিনদেউ নাই তই সেই বুলি তাইক অকল ভিনদেউ নাই সেই কথাষাৰ শুনাই আমুক কৈছোঁ তামুক কৈছোঁ সেই কথাটো কৰি থাকিলে তাইতো মনত অশান্তি পায় আঘাত পায় শুন বা মুনুকো সময় দেচোন অলপ তই অকল নিজৰ লগতে ব্যস্ত নাথাকিবি তাইক অকণমান মৰমেৰে কথাবিলাক কবি তাইতো বিচাৰে মাকৰ মৰম তাইতো কেতিয়াবা ভাবিবলৈ বাধ্য হয় এয়া মোৰ নিজৰ মা নহয় নেকি বুলি তই মৰম দে বা মুনুৱে আজি কালি সকলোবিলাক তই নথকা সুবিধা লৈ তাই মোলৈ ফোন কৰিছে কান্দিছে মায়ে মোক কেনেকুৱা কৰে মোৰ মা ছোৱালী নহয় নেকি বুলি কৈছে তাই তই সেইকাৰণে তাইক মৰম দে বুজিছ অকল নিজৰ লগত ব্যস্ত থাকিলে নহয় সন্তানক মাক দেউতাকে মৰমো দিব লাগে তই অকল প্ৰতিটো কথাতে ঝেঙাই উঠ ল'ৰা ছোৱালীক তেনেকুৱা কৰিলে নহ'ব নহয় তেনেকুৱা কৰিলে ল'ৰা ছোৱালীয়ে মনত শান্তি নাপায় আৰু ভৱিষ্যতে ল'ৰা ভালদৰে গঢ় লৈ নুঠে বুজিছ সেইকাৰণে মৰম দিব লাগিব খঙো কৰিব লাগিব কিন্তু এনি টাইম অকল খঙেৰে কথাবিলাক ক'লে ল'ৰা ছোৱালীয়ে মনত শান্তি নাপাব নহয় বুজিছ মুনুকো মৰম দে তই অকল এনেকৈ ঝেঙাই কথাবিলাক নকবি ভাইটি সঁচা বাৰু মই কিন্তু মুনুক টাইমেই নিদিওঁ নিজৰ লগতে ব্যস্ত থাকোঁ তাইক প্ৰয়োজনীয় বস্তুকেইটা দিওঁ মই ভাবোঁ সেয়াই মোৰ বাবে বহুত কিন্তু মৰমৰো প্ৰয়োজন মৰমৰ মাতো প্ৰয়োজন নিজৰ সন্তানক মই আজিৰ পৰা তেনে নকৰোঁ দে ভাইটি মই বুজি পাইছোঁ বাৰু ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকৰ পৰা মৰমো বিচাৰে মই সেইখিনি নিজৰ মাজতে হেৰুৱাই পেলাইছিলোঁ আজিৰ পৰা মুনুক তেনেকুৱা নকৰোঁ তাই যি কৰে তাইৰো কথা শুনিবলৈ মই চেষ্টা কৰিম তাইৰো কথা মই শুনিম তাই ভাল পোৱা কামবিলাক ময়ো কৰিম অঁ বা তেনেকুৱা নকৰিবি টাইম দিবি সময় দিবিচোন তাহাঁতেও বিচাৰে মাক বাপেকৰ পৰা সময় অলপ দে ভাইটি মই মুনুক আৰু আজিৰ পৰা
দুখ নিদিওঁ তাইক, মাকৰ মৰমখিনি দিম। আহ, তই ইমান দিনৰ মূৰত আহিছ, কেইদিনমান থাকি যাবি। হ'ব দে, আজিৰ পৰা আৰু মুনুক তেনেকৈ কথাবিলাক নকবি, অলপ মৰম কৰিবিচোন। তাইও মৰম বিচাৰে, মাকৰ মৰম। তাকে ভাইটি, মই সেয়া কিন্তু মুনুক দিয়া নাছিলোঁ। মই তাইক আজিৰ পৰা মৰম দিম।